ডিফুত শিশু উপন্যাস অনুভৱৰ শিখৰলৈ উন্মোচন। ডিফুৰ DAV বিদ্যালয়ৰ শিক্ষয়িত্ৰী ইন্দুমা শইকীয়াৰ শিশু উপন্যাস অনুভৱৰ শিখৰলৈ আজি উন্মোচন কৰা হয়। শিশু কিশোৰসকলৰ মনোজগত আৰু মনস্তত্বৰ লগত খাপ খুৱাই অনুভৱৰ শিখৰলৈ নামৰ এই শিশু উপন্যাসখন ৰচনা কৰিছে লেখিকা ইন্দুমা শইকীয়াই। আজি ডিফু বনামঘৰত থকা প্ৰেক্ষাগৃহত গ্ৰন্থখন উন্মোচন কৰে উত্তৰ কমলাবাৰী সত্ৰৰ ডক্টৰ ভৱানন্দ কোঁৱৰ বৰবায়নে। উদ্বোধনী অনুষ্ঠানত ডিফু চৰকাৰী মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত ইংৰাজী বিভাগৰ অধ্যাপক তথা ডিফুৰ বিশিষ্ট নাগৰিক উদয়ভানু পাণ্ডে, জ্যেষ্ঠ অধিবক্তা তথা বিশিষ্ট ব্যক্তি উপেন্দ্ৰনাথ দত্ত, বিশিষ্ট নাগৰিক তথা অসম সাহিত্য সভাৰ প্ৰাক্তন সহকাৰী সম্পাদক দেৱেন কাকতি, ডিফু চহৰৰ বিশিষ্ট নাগৰিক গৌতম ৰয় উপস্থিত থাকে। উপন্যাসখন উন্মোচন কৰি ডক্টৰ ভৱানন্দ কোঁৱৰ বৰবায়নে সাহিত্যই মানুহক জ্ঞানৰ পোহৰ বিলায় বুলি মন্তব্য কৰে। গ্ৰন্থই প্ৰগতিৰ পথত যাবলৈ প্ৰেৰণা যোগায়। শিশুসকল উৎসুক মনৰ বুলি উল্লেখ কৰি তেওঁলোকৰ বাবে আন কোনেও শিখৰ নিৰ্ধাৰণ কৰিব নোৱাৰে বুলিও তেওঁ মন্তব্য কৰে। লেখিকাৰ শিশু কেন্দ্ৰ কৰি উপন্যাস ৰচনা কৰাৰ যি স্পৃহা তাক প্ৰশংসা কৰি উপন্যাসখনত বৰ্ণিত স্থানীয় শিশুৰ মনোস্থিতিৰ ওপৰতো তেওঁ সুন্দৰ মন্তব্য দাঙি ধৰে। অৱসৰপ্ৰাপ্ত অধ্যাপক উদয়ভানু পাণ্ডেয়ে ইংৰাজী সাহিত্যৰ লগতে অসমীয়া সাহিত্য আৰু হিন্দী সাহিত্যৰ বহু উপমা দাঙি ধৰি এক সাৰগৰ্ভ ভাষণ প্ৰদান কৰে। ডিফু চহৰত 1965 চনৰ পৰা বসবাস কৰি বহু লোকক মই শিক্ষিত কৰিলোঁ আৰু এই শিক্ষিত ব্যক্তিসকলে এতিয়া একোজন সুনাগৰিক আৰু সুলেখক হিচাপে প্ৰতিষ্ঠা লাভ কৰা দেখিলে আত্মসন্তুষ্টি ভোগো বুলি পাণ্ডেয়ে উল্লেখ কৰে। সভাৰ আৰম্ভণিত পুতু দেৱীয়ে সৰুবৰ সকলোকে মন্ত্ৰমুগ্ধ কৰি তোলে। ডিফুৰ পৰা ছাইদুল ইছলামৰ ৰিপৰ্ট, পাব্লিক টিভি অসম। ডিফু বৰ নামঘৰৰ প্ৰাংগণৰ প্ৰেক্ষাগৃহত মোৰ অনুভৱৰ শিশু উপন্যাসখন অনুভৱৰ শিখৰলৈ শিশু উপন্যাসখন উন্মোচন কৰিলোঁ। আজি মোৰ এই সভাত উন্মোচক হিচাপে আহিলে বিশিষ্ট পণ্ডিত ডক্টৰ ভৱানন্দ বৰবায়ন ডাঙৰীয়া, আমাৰ ডিফু কলেজৰ প্ৰাক্তন অধ্যাপক প্ৰফেচাৰ উদয়ভানু পাণ্ডে ছাৰ আৰু বেংকৰ প্ৰাক্তন বিষয়া গৌতম ৰয় ডাঙৰীয়া আৰু অন্যান্য ডিফু চহৰৰ সমাজকৰ্মী আৰু বিশেষ বিশিষ্ট ব্যক্তিসকল। আজিৰ উপন্যাসখনি উন্মোচন কৰি যথেষ্ট মই আনন্দিত হৈছোঁ তেখেতসকলৰ সহযোগত। আৰু উপন্যাসখনত মোৰ এটি কুকুৰক কেন্দ্ৰ কৰি স্বাভাৱিক জীৱন যাপনৰ পৰা বঞ্চিত হোৱা এটি কিশোৰৰ মৰ্মবেদনা উপন্যাসখনৰ জৰিয়তে মই প্ৰকাশ কৰিবলৈ চেষ্টা কৰিছোঁ। আৰু সেই যি জীৱন যন্ত্ৰণাৰ স্বাধীনতা হেৰুৱাই পেলাই শিশুজনৰ যি কৰ্মৰ জৰিয়তে আৰু চিন্তাৰ জৰিয়তে যি মানসিক উত্তৰণ ঘটিল, সেই উত্তৰণেই হৈছে অনুভৱৰ শিখৰলৈ উপন্যাসখনৰ মূল কাহিনী। কাহিনীভাগ পাঠকসকলে পঢ়িলে কিতাপখনৰ বিষয়বস্তু সম্পৰ্কে সম্পূৰ্ণৰূপে জ্ঞাত হ'ব। উপন্যাসখন সম্পূৰ্ণ 168 পেজৰ। আৰু আটাইতকৈ আনন্দৰ বিষয়, মই শিশু শিল্পীসকলৰ ছবি শিল্পীসকলৰ চিত্ৰশিল্পীৰ জৰিয়তে উপন্যাসখনৰ বেটুপাতৰ চিত্ৰ অংকন দুজনী শিশু শিল্পীয়ে কৰিছিলে, অভিনন্দিনী কাশ্যপ আৰু ৰাজনন্দিনী কাশ্যপে। আৰু ভিতৰৰ যিখিনি অন্তৰ্ভাগৰ পৃষ্ঠা, সেই পৃষ্ঠাটো দেৱস্মিতা শইকীয়া, ক্ষিতিজৰাজ শইকীয়াৰ দৰে কণ শিশুহঁতে চিত্ৰ অংকন কৰিছে। যিহেতু শিশু উপন্যাস আছিলে আৰু মই শিশু শিল্পীসকলৰ চিত্ৰ বা বেটুপাতৰ চিত্ৰ অংকনত তেওঁলোকৰ ছবি ভৰাই মই যথেষ্ট আনন্দিত হৈছোঁ। আৰু মানে বিশেষভাৱে কিতাপখন সেইটো কাৰণে এক আদৰণীয় হৈছে বুলি মই ভাবোঁ। মোৰ ইতিমধ্যে বহুকেইখন উপন্যাস প্ৰকাশ হৈ গৈছে। 2006 চনত অসম প্ৰকাশন পৰিষদৰ দ্বাৰা পুৰস্কৃত সেউজীয়া পাহাৰৰ বেলা নামৰ মানে এখন উপন্যাস, সেইখন শিশু উপন্যাস নাছিলে, এখন মানে জ্যেষ্ঠসকলৰ লিখা উপন্যাসখন আছিলে। সেইখন উপন্যাসে প্ৰথম হিচাপে পুৰস্কৃত হৈছিলে, অসম প্ৰকাশনৰ দ্বাৰা পুৰস্কৃত হৈছিলে। তাৰোপৰি শিশু উপন্যাস ইতিমধ্যে মই কেইবাখনো প্ৰকাশ হৈছে। ডিব্ৰুগড় গ্ৰন্থমেলাতো মোৰ শিশু উপন্যাস প্ৰকাশ হৈ গৈছে। আৰু শিশু গল্পপুথিও প্ৰকাশ হৈছে প্ৰজ্ঞা মিডিয়া হাইপৰ পৰা। এইবাৰ প্ৰজ্ঞা মিডিয়া হাইপৰ পৰা এখন দ্বিতীয়খন শিশু উপন্যাস মোৰ প্ৰকাশ হৈছে। আৰু বনলতা প্ৰকাশনৰ পৰাও মোৰ এখন নতুন পৃথিৱীৰ সন্ধানত আলকাছাৰাত নামৰ শিশু উপন্যাস প্ৰকাশ হৈ গৈছে।
আৰু বিভিন্ন আলোচনী বা হেৰিটো মোৰ ইতিমধ্যে কেইবালানি কৈছিলা আৰু আকাশবাণী গুৱাহাটী যুৱবাণী কেন্দ্ৰত মই বহু বছৰ পত্ৰিকা পাঠ কৰি আছিলোঁ।